বিজেপিক যেনেকে গান গাবলৈ জিকাইছিলো এবাৰ হৰুৱাম কিন্তু নমস্কাৰ বন্ধু বান্ধৱীসকল। স্বৰ্গীয় জুবিন বৰঠাকুৰদেৱে জাতি মাতি ভেটি একত্ৰিত কৰি সকলোকে কৈ যোৱা বাণীসমূহ অকণমান শুনোচোন বলক। আজি আমি পলিটিকেল পাৰ্টি গান নাগাওঁ, সেইটো আটাইতকৈ ডাঙৰ ভুল কৰিলো মই। কংগ্ৰেছ গালো, বিজেপি গালো, ভাগ্য পালে জিবি টেঙালো। বিজেপিটো কামে নাই বাৰু, এনেই শুই থাকে, কোভিড থাকে আৰু বিজেপিক যেনেকে গান গাবলৈ জিকাইছিলো এবাৰ হৰুৱাম কিন্তু এইবাৰ আকৌ গান গাই হৰুৱাম। পলিটিক্স নকৰিবা বন্ধু, আকৌ এবাৰ কলো। জাতি মাটি ভেটি সেইবিলাক লেকচাৰ মাৰি লাভ নাই। সেইবোৰ লেকচাৰ বহুত শুনিলো মই এতিয়া 45 বছৰ পাৰ হ'ল। সৰুৰ পৰা এইবিলাকে শুনি থাকিলো আৰু তোমালোকতো বহুত সৰু, এইবিলাক ইহঁতো সৰু বহুত মোতকে। আটাইতকৈ বুঢ়া চাগে মই আছো। মৰালৈকে এইবিলাক শুনিবলৈ মন নাই আৰু এখন ভাল অসম, সুন্দৰ অসম, ধুনীয়া অসমখন দেখিবলৈ মন আছে। সেইকাৰণে সৰ্বদাকো কওঁ, হিমন্ত দাকো কওঁ যে উল্টাং পাল্টাং কথা নকব। সেইটো দায়িত্ব মোৰ, উল্টাং পাল্টাং মই কওঁ। সৰ্বদাকো একো নকৰে, তেখেতে মোৰ লগত লৈছে। মোৰ লগত ভাঙিবলৈ অনুৰোধ জনাইছো আৰু অকমান চকু মেলি চাওক। সেই কৃপা সিন্ধু এনে বৰ কৃষ্ণ কৃষ্ণ কৰি থাকে, খালি কৃষ্ণ কৃষ্ণ কৰি থাকিলে কাম নাই, কাম কৰিব লাগিব। আৰু বেছি ফেষ্টিভেল পাতি থাকিলে লাভ নাই, হয় নাই? ফেষ্টিভেল পাতি পইচা খৰচ কৰি আমাৰ ফিল্মফেয়াৰ পাতিছে, ঠিক আছে। ফিল্মফেয়াৰ পতাটো বেয়া কথা নহয়, মই ভালে পাইছো। বাহিৰৰ মানুহ আহিব, আমাৰ লগত এটা কোঅৰ্ডিনেশ্যন হ'ব, সেইটো বেলেগ কথা। কিন্তু তাৰ ভিতৰুৱা কথাবিলাক কি এইবিলাক নাজানো। আৰু ইণ্টাৰেষ্টিংলি এতিয়া খেলো ইণ্ডিয়া পাতিছে, তাৰ গানটো আকৌ মই বনাইছো দেই। মই মানে চেণ্ডউইচ মাজত, মই এফালৰ পৰা চেপা এফালৰ পৰা চেপা, কিন্তু মই মাজতে থাকো সদায়। মই কাৰো নহয়, মই কংগ্ৰেছো নহয়, বিজেপি নহয়, মই কোনো গভৰ্ণমেণ্টৰ নহয়। মোৰ চৰকাৰখন নিজৰ মানুহৰ চৰকাৰ। সেইকাৰণে মানুহৰ লগত থাকিম, সদায় মানুহৰ লগত থাকিম। আৰু এই ধৰণে সকলোৱে সহযোগ কৰিব। এইকেইদিন মই অকল টিভি চাই আছো, মোৰ পৰিৱেশ হোৱাই নাই। গোটেই চব ফালে চব মানুহ ওলাই আহিছে, চবেই নিজৰ ভাৱে নিজৰ ধৰণে ব্যক্ত কৰিছে নিজৰ কথা। আৰু ৰাস্তাত ওলাই আহিছে নিজৰ যিখিনি প্ৰকাশ ভিতৰে সেইখিনি তেওঁলোকে ব্যক্ত কৰিছে বিভিন্ন জেগাত। সেইটো আটাইতকৈ ভাল লাগিছে আৰু সেইটো অব্যাহত থাকক। সকলো ৰাইজ একত্ৰিত থাকক। উই শুড বি ইউনিফাইড কমাণ্ডোজ। থেংক ইউ। প্ৰথম কথা, আৰু চাউণ্ডটো বেয়া অলপ ৰিভাৰ্ব দেচোন, মাজে মাজে অকণমান জইন কৰিব লাগে। কিন্তু মই যোৱা দুদিন মই ডিব্ৰুগড়তে আছো, আৰু তাত কালি পৰিস্থিতি খুব বেয়া আছিলে। কালি মানে এতিয়া মই ওলাই যাব বিচাৰোঁ, মোক হোটেলৰ মানুহে ওলাই যাব নিদিয়ে। আচলতে আছিলে বাৰু কিছুমান, যেনে আপুনি যাব নালাগে। আৰু নোযোৱাটো ভাল হ'ল, মই গ'লে চাগে আৰু গৈ হৈ গ'লহেঁতেন, কিবা মই উপভোগ কৰিলোহেঁতেন চাগে। কিন্তু মই ৰাতি গৈছোঁ, মই 8টা বজাৰ পিছত গৈছোঁ। আৰু য'ত যিমান মই তাত ছবি নিয়াওঁতে গৈছোঁ, তাত মই আছিলোঁ। আৰু সকলোকে এইটো কথাই কৈছোঁ যে হিংসা মাৰপিটটো হ'ব নালাগে। তাত ৰাবাৰ বুলেট ফুটাইছে, দুজনমান ইনজিঅৰ্ড হৈছে। সেইবিলাক হ'ব নালাগে। প্ৰতিবাদটোহে মেইন কথা। আমাৰ মাৰপিট কাজিয়া পেচালটো মেইন কথা নহয়, প্ৰতিবাদটো মেইন। প্ৰতিবাদী যিটো শক্তি সেইটো মেইন। আৰু সেইটো কাৰণে মই এইবাৰ ডিব্ৰুগড়ৰ পৰা আহি পাইছোঁ। আৰু ডিব্ৰুগড়ৰ পৰা মই হোটেলৰ পৰা এয়াৰপৰ্ট আহোঁতে মই 3টা প্ৰতিবাদী এনেকুৱা সমধৰি ভাঙি আকৌ ওলাই আহিছোঁ। মই কৈছোঁ মই গুৱাহাটী পাব লাগিব, মই চানমাৰি ফিল্ড পাব লাগিব। বোৰ নকৰিবি ইয়াত, যেই জানা বোলো মোক ঠিক আছে বাৰু। আকৌ এয়াৰপৰ্টৰ পৰা ইয়াত আহোঁতে আকৌ য'ত ত'ত অৱৰোধ। খালি অৱৰোধটো মানে কি, অৱৰোধটো এনেকুৱা জেগাত হ'লে ভাল
বা নহ'লে হাইকোৰ্টৰ সন্মুখত হ'ব লাগে, চৰকাৰী জেগাত হ'ব লাগে। ৰাস্তাৰ মাজত হ'লে বেয়া, সেইটো কথা ফিল কৰিছোঁ। কাৰণ বহুত মানুহৰ বহুত প্ৰব্লেম থাকে, কাৰোবাৰ বেমাৰ হ'ব পাৰে, কাৰোবাৰ কিবা হ'ব পাৰে, ইমাৰ্জেঞ্চি হ'ব পাৰে, কাৰোবাৰ ক'ৰবাত এক্সিডেণ্ট হ'ব পাৰে, যাবলগীয়া হ'ব পাৰে, ক'বতো একো নোৱাৰে, ইমান ল'ৰা ছোৱালী থাকে। চ' সেই কথাটো মনত ৰাখি পেলাই যদি প্ৰতিবাদ কৰে সেইটো ভাল লাগিব, আৰু সেইটো মোৰ ফালৰ পৰা এডভাইচ আৰু চবকে, কাৰণ মই গোটেইখিনি দেখি আহি আছোঁ অপাৰেশ্যনৰ পৰা। কিন্তু গোটেই বস্তুটো জোৰদাৰ হৈছে প্ৰথম কথা, আৰু সকলোবিলাক যে ওলাই আহিছে তাৰ কাৰণে ধন্যবাদ সকলোকে। আৰু এই ধৰণে এই যাত্ৰা, এই প্ৰতিবাদী যাত্ৰা আমাৰ অব্যাহত থাকিব। মুঠ কথা কেব আমি আহিব নিদিওঁ। প্ৰথম কথা, মই 2 বছৰ ধৰি লাগি আছোঁ, 2 বছৰ হ'ল চাগে ন চিঞৰি থকা আমি। আৰু এই বস্তুটো বিজেপি চৰকাৰে বুজি পাব লাগে আচলতে, যে কিয়নো চিঞৰি আছোঁ আমি, কিয়নো ইমানবোৰ মানুহ ভুল হ'ব নোৱাৰেতো। তেওঁলোকৰ কেইজনমান মানুহ নিজকে যদি শুদ্ধ বুলি ভাবে, আমি ভুল হৈ নাযাওঁ তাত। আমাৰ শুদ্ধতা আছে, আমাৰো কথা আছে, আমাৰ ক'বলগীয়া কথা আছে, আমাৰ নিজৰ চেণ্টিমেণ্ট আছে। আৰু আমিও জানো নহয়, আমি পঢ়া শুনা, আমি মূৰ্খ নহয় নহয়। আমি অমিত শ্বাহে কি আটাইতকৈ ডাঙৰ পণ্ডিত নেকি ইণ্ডিয়াৰ? মোদী আটাইতকৈ ডাঙৰ পণ্ডিত নেকি? তেওঁ চাহে বিক্ৰী কৰিছিলে, আকৌ গৈ চাহ বিক্ৰী কৰিলে ভাল বুজিব। এনেই অদৰকাৰী বস্তু জাপি দি এই কেপিটেলিষ্ট যিটো মেণ্টেলিটি, যিটো কেপিটেলিষ্ট যিটো গভৰ্ণমেণ্ট বনাব বিচাৰিছে ইণ্ডিয়াত, সেইটো মই সদায় তাৰ মই মানে বিদ্ৰোহী। সেই ক্ষেত্ৰত মই সদায় কওঁ, মই নিজক ছ'চিয়েলিষ্ট বুলি কওঁ। আমি ছ'চিয়েলিষ্ট, আমি লেফটিষ্ট। মই ডিৰেক্টলি ক'ব পাৰোঁ আমি লেফটিষ্ট, য়েছ। মোক গুলীয়া মাৰিলেও মাৰক, আই ডোণ্ট কেয়াৰ। মই লেফটিষ্ট হয়, মই সদায় লেফটিষ্টে হয়। মই সেই চাহ দোকানটোৰ কথা বেছি চিন্তা কৰোঁ, সেই অট্টালিকাৰ মালিকটোতকৈ। সি এনেও জীয়াই থাকিব, চাহ দোকানটো ক'ত থাকিব? এতিয়া কালি তাত থাকোঁতে মোক ন্যায় মানে ডিব্ৰুগড়টো আহি মাইকী মানুহজনী আহিছে, বাচ্ছা এটা লৈ আহিছে, কৈছে মই দাদা মই ম'ম' দোকান দিওঁ। মোক ল'ৰাকেইটা আহি পেলাই মোৰ দোকানখন বন্ধ কৰি দিলে। এতিয়া মই কি ক'ম? এতিয়া বন্ধ ডিক্লেয়াৰ কৰাটো সেইদিনা মই আছিলোঁ। এতিয়া মই টকা 5,000 দি পেলাই মই পঠাই দিছোঁ ঘৰলৈ। বোলে যা, গোটেইটো পইচা খৰচ দিবলৈ, পৰীক্ষা খৰচ দিবলৈ পইচা নাই। এনেই এইবিলাকে আচলতে এইবিলাক কিন্তু ক্ৰিয়েট কৰিছে গোটেই আমাৰ এই গভৰ্ণমেণ্টখনে। আমি ক্ৰিয়েট কৰা নাই। আমি বন্ধ দিবলৈ বাধ্য হৈছোঁ। আমি বন্ধ দিবলৈ ভাল নাপাওঁতো, ভাল পাওঁ নেকি? কিন্তু ভাল নাপাওঁ, কাৰণ বন্ধই সদায় সৰু সৰু মানুহক বেছি ডিষ্টাৰ্ব কৰে, এফেক্ট কৰে। তেওঁলোকৰ যিবিলাকে দিন হাজিৰা কৰে, যিবিলাকে চাহ দোকান দিয়ে, কিবা দিয়ে, বন্ধ দিয়াৰ লগে লগে এদিনৰ তাহাঁতৰ খৰচ নাইকিয়া হৈ যায়। চ' আমি দিবলৈ ভাল নাপাওঁ, কিন্তু আমাক বাধ্য কৰিছে তেওঁলোকে, আৰু তেওঁলোকক আমি বাধ্য কৰিম তেওঁলোকে যিবিলাক ইমপ্লিমেণ্ট কৰিব বিচাৰিছে আমাৰ ওপৰত, সেইবিলাক বন্ধ কৰিবলৈ। প্ৰথম কথা সেইটো। আৰু বিজেপি চৰকাৰ আহোঁতে গোটেই গানবিলাক মই গাইছিলোঁ। তাৰ আগতে মই কংগ্ৰেছৰ গানো গাইছিলোঁ দেই, পলিটিকেল পাৰ্টি গান নাগাওঁ। সেইটো আটাইতকৈ ডাঙৰ ভুল কৰিলোঁ মই। কংগ্ৰেছ গালোঁ, বিজেপি গালোঁ, বাকী ফালে জিবি নেগালোঁ। বিজেপিটো কামেই নাই বাৰু, এনেই শুই থাকে, ক'ভিড থাকে। আৰু এই বিজেপিক যেনেকৈ গান গাই পেলাই জিকাইছিলোঁ, এইবাৰ হৰুৱাম কিন্তু আকৌ। এইবাৰ আকৌ গান গাই হৰুৱাম। পলিটিক্স নকৰিবা বন্ধু, আকৌ এবাৰ কৰোঁ। জাতি মাটি ভেটি সেইবিলাক এইবোৰ লেকচাৰ মাৰি লাভ নাইতো। সেইবোৰ লেকচাৰ বহুত শুনিলোঁ মই এতিয়া 45 বছৰ পাৰ হ'ল, সৰুৰ পৰা এইবিলাকে শুনি থাকিলোঁ। আৰু তোমালোকতো বহুত সৰু, এইবিলাক ইহঁতো সৰু বহুত মোতকৈ। চ' আটাইতকৈ বুঢ়া চাগে মই আছোঁ। চ' মৰালৈকে এইবিলাক শুনিবলৈ মন নাই। আৰু এখন ভাল অসম, সুন্দৰ অসম, ধুনীয়া অসমখন দেখিবলৈ মন আছে। চ' সেইকাৰণে সৰ্বদাকো কওঁ, হিমন্ত দাকো কওঁ যে উল্টাং পাল্টাং কথা নক'ব। সেইটো দায়িত্ব মোৰ, উল্টাং পাল্টাং মই কওঁ। সৰ্বদাকো একো নকৰে, তেখেতে মোৰ লগত লৈছে।
চ' মনোবত ভাঙিবলৈ অনুৰোধ জনাইছোঁ আৰু অকণমান চকু মেলি চাওক সেই কৃপা সিন্ধু এনেই বৰ কৃষ্ণ কৃষ্ণ কৰি থাকে খালি কৃষ্ণ কৃষ্ণ কৰি থাকিলে কাম নাই কাম কৰিব লাগিব আৰু বেছি ফেষ্টিভেল পাতি থাকিলে লাভ নাই হয় না ফেষ্টিভেল পাতি পইচা খৰচ কৰি আমাৰ ফিল্মফেয়াৰ পাতিছে ঠিক আছে ফিল্মফেয়াৰ পতাটো বেয়া কথা নহয় মই ভালে পাইছোঁ বাহিৰৰ মানুহ আহিব আমাৰ লগত এটা কোঅৰ্ডিনেশ্যন হ'ব সেইটো বেলেগ কথা কিন্তু তাৰ ভিতৰুৱা কথাবিলাক কি এইবিলাক নাজানো আৰু ইণ্টাৰেষ্টিংলি এতিয়া খেলো ইণ্ডিয়া পাতিছে তাৰ গানটো আকৌ মই বনাইছোঁ দেই মই মানে চেণ্ডউইচ মাজত মই এফালৰ পৰা চেপা কিন্তু মই মাজতে থাকোঁ সদায় মই কাৰো নহয় মই কংগ্ৰেছো নহয় বিজেপি নহয় মই কোনো গভৰ্ণমেণ্টৰ নহয় মোৰ চৰকাৰখন নিজৰ মানুহৰ চৰকাৰ সেইকাৰণে মানুহৰ লগত থাকিম সদায় মানুহৰ লগত থাকিম আৰু এই ধৰণে সকলোৱে সহযোগ কৰিব এইকেইদিন মই অকল টিভিয়ে চাই আছোঁ মোৰ পৰিৱেশ হোৱাই নাই গোটেই চব ফালে চব মানুহ ওলাই আহিছে চবেই নিজৰভাৱে নিজৰ ধৰণে ব্যক্ত কৰিছে নিজৰ কথা আৰু ৰাস্তাত ওলাই আহিছে নিজৰ যিখিনি প্ৰকাশ ভিতৰে সেইখিনি তেওঁলোকে ব্যক্ত কৰিছে বিভিন্ন জেগাত সেইটো আটাইতকৈ ভাল লাগিছে আৰু সেইটো অব্যাহত থাকক সকলো ৰাইজ একত্ৰিত থাকক উই শুড বি ইউনিফাইড কমাণ্ডোজ থেংক ইউ